ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ক্লাছ 9ৰ গতি পাঠটোৰ এটা প্ৰশ্নাৱলীৰ কুৱেশ্যন নম্বৰ 5টো ডিছকাছ কৰিবলৈ লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই কুৱেশ্যন নম্বৰ 3 লৈকে ডিছকাছ কৰিছিলোঁ। কুৱেশ্যন নম্বৰ 4টো তোমালোকে নিজেই চেষ্টা কৰি চাবা। কুৱেশ্যন নম্বৰ 5টো আজি মই ডিছকাছ কৰি দিছোঁ। প্ৰথমতে প্ৰশ্নটো পঢ়ি চোৱা। ইয়াত কৈছে যে শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয়, তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ ই কিমান সময় ল'ব? শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে, গতিকে নিশ্চয়কৈ শিলগুটিটোৰ প্ৰাৰম্ভিক বেগটো আমি ল'ব লাগিব 5 মিটাৰ পাৰ ছেকেণ্ড। লগতে কৈছে শিলগুটিটোৰ গতিৰ সময়ত তললৈ ত্বৰণটো 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। গতিৰ বিপৰীত দিশত ত্বৰণ হ'লে আমি ত্বৰণটো ঋণাত্মক লওঁ। যদিও ইয়াত -10 নিদি +10 দিছে, তথাপিতো শিলটো ক'লৈ গৈছে আমি চাব লাগিব। উলম্বভাৱে ওপৰলৈ গৈছে শিলটো, কিন্তু শিলটোৰ ত্বৰণটো ক'লৈ হৈছে? তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। গতিকে আমি ইয়াত যিটো ত্বৰণ হ'ব সেইটো আমি ঋণাত্মক ত্বৰণ ল'ব লাগিব। চ' A = -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হ'ব। তাৰ পাছত শিলগুটিটো কিমান উচ্চতালৈ উঠিব? এটা কথা মন কৰিবা, যেতিয়া এটা শিলগুটি বা যিকোনো এটা বস্তু ওপৰলৈ দলিয়াই দিয়া হয়, সি দলিয়াই দিয়াৰ পাছত সি কিছু সময়ৰ পিছত কি হয়? সি পুনৰ ভূমিলৈ উভতি আহে। ভূমিলৈ উভতি অহাৰ ঠিক আগমুহূৰ্তত শিলগুটিটো কেইছেকেণ্ডমানৰ কাৰণে হ'লেও ওপৰত ৰৈ যায়, ৰৈ পেলাই, কাৰণ ওপৰলৈ দলিয়াওঁতে তাৰ গতিবেগটো কমি গৈ 0 হ'ব লাগিব। 0 হ'লেহে সি পুনৰ মাধ্যাকৰ্ষণিক শক্তিৰ ফলত শিলগুটিটো পুনৰ তললৈ পৰিব। গতিকে শিলগুটিটোৱে যিমান উচ্চতালৈ উঠিব, সেই উচ্চতাটোত তাৰ গতিবেগটো অন্তিম উচ্চতাটোত তাৰ গতিবেগটো 0 হ'বগৈ। 0 হোৱাৰ পাছত সি তললৈ সৰি পৰিব। গতিকে এই ক্ষেত্ৰত কিমান উচ্চতালৈ উঠিছে সেইটোৱে হ'ব শিলগুটিটোৱে অতিক্ৰম কৰা দূৰত্ব বা আৰোহণ কৰা উচ্চতা। আৰু সেই উচ্চতাটোত তাৰ গতিবেগটো অন্তিম গতিবেগটো কি হৈ পৰিব? 0 হৈ পৰিব, কাৰণ শিলগুটিটো এটা নিৰ্দিষ্ট উচ্চতালৈ উঠাৰ পিছত সি কি হৈ যায়? তললৈ সৰি পৰে। গতিকে সেই নিৰ্দিষ্ট উচ্চতাটোত তাৰ গতিবেগটো 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব লাগিব। গতিকে আমাৰ ইয়াত প্ৰাৰম্ভিক বেগটো আমি 5 মিটাৰ পাৰ ছেকেণ্ড ল'ম আৰু অন্তিম বেগটো 0 মিটাৰ পাৰ ছেকেণ্ড ল'ম। আৰু সেই অনুসৰি আমি এতিয়া ফৰ্মুলা এপ্লাই কৰি অংকটো কৰিব লাগিব। চোৱাচোন অংকটো কেনেকৈ কৰিম। এয়া চোৱা, মই লিখি লৈছোঁ যে শিলগুটিটোৰ প্ৰাৰম্ভিক বেগ 5 মিটাৰ পাৰ ছেকেণ্ড, কাৰণ শিলগুটিটো ভূমিৰ পৰা ওপৰলৈ দলিয়াই দিয়া হৈছিলে 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে। যেতিয়া সি তললৈ ঘূৰি আহিব, কেইছেকেণ্ডমানৰ কাৰণে হ'লেও সি ওপৰত ৰ'ব লাগিব, কাৰণ তললৈহে তেতিয়াহে আহিব, নহ'লেতো সি গৈয়ে থাকিব। এই পইণ্টটোত তাৰ গতিবেগটো কি হৈ পৰিব? 0 মিটাৰ পাৰ ছেকেণ্ড। গতিকে এইটো আমি অন্তিম বেগ ল'ম। গতিকে এই 5 মিটাৰ পাৰ ছেকেণ্ডেৰে এইখিনিৰ পৰা ইয়ালৈ পোৱা উচ্চতাটোৱে সি অতিক্ৰম কৰিব। গতিকে এইটোৱে হৈছে অতিক্ৰম কৰা দূৰত্ব, আৰু এইটোকে আমি উলিয়াবলৈ গৈ আছোঁ। আৰু ত্বৰণ লৈছোঁ -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। কিয়? কাৰণ ক'লৈ হৈছিলে ত্বৰণটো? গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয় বুলি আমাৰ প্ৰশ্নত দি থৈছে। গতিকে ত্বৰণটো ল'ম -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, আৰু অন্তিম বেগটো হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া শিলগুটিটোৱে আৰোহণ কৰা উচ্চতাটো কিমান হ'ব? মানে উচ্চতা মানে কি? অতিক্ৰম কৰা দূৰত্ব। চ' twice AS = v² - u² ফৰ্মুলা ইউজ কৰিছোঁ, যাৰ ফলত আমি এছৰ ভেলু পালোঁ, অতিক্ৰম কৰা দূৰত্বটো পালোঁ 1.25 মিটাৰ। তাৰমানে শিলগুটিটোৱে এই ইয়াৰ পৰা ইয়ালৈ 1.25 মিটাৰ অতিক্ৰম কৰিব। এতিয়া আমাক কৈছে যে সেই উচ্চতালৈ উঠিবলৈ সি কিমান সময় ল'ব। এতিয়া সময়টো উলিয়াব লাগে। সময় মানে চিম্বল T উলিয়াব লাগে। T থকা ফৰ্মুলা যিটো আমি v = u + a, সেইটো ইউজ কৰিম। তাৰমানে 1.25 মিটাৰ উচ্চতা আৰোহণ কৰিবলৈ লোৱা সময়টো কিমান পামগৈ, এইটো কেলকুলেশ্যন যদি কৰি দিওঁ আমি পালোঁগৈ T = 1/2 মানে 0.5 ছেকেণ্ড। গতিকে 1.25 মিটাৰ অতিক্ৰম কৰিবলৈ বা উচ্চতা আৰোহণ কৰিবলৈ শিলগুটিটোৱে কিমান সময় ল'ব? 0.5 ছেকেণ্ড ল'ব। বুজি পালা? এতিয়া আহিম আমি এটা অতি ইম্পৰ্টেণ্ট টপিকলৈ, সুষম বৃত্তীয় গতি। এইটো লাষ্ট টপিক এই লেচনটোৰ, যাক ইংৰাজীত কোৱা হয় ইউনিফৰ্ম চাৰ্কুলাৰ মোশ্যন। আমি প্ৰথমেই চাম যে সুষম বৃত্তীয় গতি আলোচনা কৰিবলৈ যাওঁতে বৃত্তীয় গতিনো কি সেইটো আমি জানি ল'ব লাগিব। চ' বৃত্তীয় গতি ডেফিনেশ্যন হ'ব, যেতিয়া এটা বস্তুৱে বৃত্তাকাৰ পথ এটাত গতি কৰে সেই গতিক বৃত্তীয় গতি বোলে। যেনেকৈ সৰলৰৈখিক দিশত গতি কৰিলে তাক সৰলৰৈখিক গতি বোলে,
গতিকে বৃত্তীয় পথত গতি কৰিলে তাক বৃত্তীয় গতি বোলে। এইটো চিত্ৰটো মই তোমালোকক বুজাবৰ বাবেহে আঁকিছোঁ, তোমালোকে লিখিব দৰকাৰ নাই, আঁকিব দৰকাৰ নাই। যদি r ব্যাসাৰ্ধৰ বৃত্ত এটাৰ চাৰিওফালে কোনো এটা বস্তুৱে গতি কৰে তেতিয়াহ'লে সেই বস্তুটোৰ গতিটো কি বুলি কোৱা হ'ব? বৃত্তীয় গতি, নহয়নে বাৰু? সেইখিনিলৈকে গম পালোঁ বৃত্তীয় গতি। তেতিয়াহ'লে সুষম বৃত্তীয় গতিনো কি? সুষম বৃত্তীয় গতি ডেফিনেশ্যন হৈছে যেতিয়া কোনো এটা বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰে। এতিয়া সকলো বস্তুৰ দ্ৰুতিটো প্ৰত্যেকটো বিন্দুতে একেই হ'ব লাগিব বুলি কথা নাই। যদিহে কোনো এটা বস্তুৱে একেটা দ্ৰুতিৰেই এই পথটোত চাৰিওফালে ঘূৰি থাকে তেতিয়াহ'লে সেই গতিটো কি বুলি কোৱা হ'ব? সুষম বৃত্তীয় গতি। ডেফিনেশ্যন লিখিবলৈ হ'লে তোমালোকে এনেকৈ লিখিব লাগিব, যেতিয়া কোনো এটা বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰে তেনে গতিক সুষম বৃত্তীয় গতি বুলি কোৱা হয়। বুজি পালা? এতিয়া আমি কিতাপত থকা লাইন কেইটামান পঢ়োচোন আহা, অতি ইম্পৰ্টেণ্ট লাইন এইকেইটা। ইয়াত কৈছে বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটিলে আমি বস্তুটো কি হোৱা বুলি কওঁ? ত্বৰণ হোৱা বুলি কওঁ। বেগৰ মান নাইবা গতিৰ দিশ দুয়োটা সলনি হৈ বস্তুটোৰ বেগৰ পৰিৱৰ্তন ঘটে। তাৰ মানে কোনো এটা বস্তু বেগৰ পৰিৱৰ্তন ঘটিবলৈ হ'লে কি সলনি হ'ব লাগিব? গতিৰ দিশটোও সলনি হ'ব হ'লেও ত্বৰণ হ'ব, নতুবা বেগ মানে মানটো সলনি হ'লেও তাৰ ত্বৰণ হ'ব, মানে বেগৰ পৰিৱৰ্তন ঘটিব। বেগৰ মান সলনি হ'লেও বেগৰ পৰিৱৰ্তন ঘটিব আৰু গতিৰ দিশ যদিও সলনি হয় তেতিয়াও বেগৰ পৰিৱৰ্তন ঘটিব। কাৰণ আমি বেগৰ ডেফিনেশ্যনেই পঢ়ি থৈছোঁ, নিৰ্দিষ্ট দিশৰ দ্ৰুতিয়েই হৈছে বেগ। তাৰমানে বেগৰ লগত সদায় এটা কি থাকিব? ডাইৰেকশ্যন থাকিব। তেতিয়াহ'লে বেগৰ মান সলনি হ'লেও বেগৰ পৰিৱৰ্তন হয়, গতিৰ দিশ সলনি হ'লেও বেগৰ পৰিৱৰ্তন ঘটে। এতিয়া ইয়াত কৈছে যে তুমি এটা পৰিস্থিতিৰ বিষয়ে চিন্তা কৰিব পাৰিবানে য'ত বস্তুৰ বেগৰ মান সলনি নহয়, কেৱল গতিৰ দিশহে সলনি হয়? এটা কথা মন কৰা, এতিয়া ইয়াত এটা আয়তাকাৰ পথ এটা চোৱা। এই আয়তাকাৰ পথটোত যদি এ বিন্দুৰ পৰা কোনো এজন মানুহে সুষম দ্ৰুতিৰে গতি আৰম্ভ কৰে তেতিয়াহ'লে পুনৰ এ বিন্দু পাবলৈ মানুহজনে কেইবাৰ তেখেতৰ দিশ সলনি কৰিব লাগিব? এইখিনিত এবাৰ, এইখিনিত দুবাৰ, এইখিনিত তিনিবাৰ, এইখিনিত চাৰিবাৰ, টোটেল 4 টাইমছ কি কৰিব লাগিব? দিশ সলনি কৰিব লাগিব। আৰু গতিৰ দিশ সলনি কৰাৰ লগে লগে কি পৰিৱৰ্তন ঘটিব? বেগৰ পৰিৱৰ্তন ঘটিব। মন কৰা, দ্ৰুতি একে হ'ব পাৰে কিন্তু গতিৰ দিশটো সলনি হৈ যোৱাৰ কাৰণে বেগৰ কি হ'ব লাগিব? পৰিৱৰ্তন হ'ব বুলি আমি ক'ম। ঠিক একেধৰণে এই সৰহভুজটোত 6টা পইণ্ট আছে, মন কৰিছা? 6টা পইণ্টত মানুহজনে ছবাৰ তেখেতৰ দিশ সলনি কৰিব লাগিব। কিন্তু সুষম দ্ৰুতিৰে গতি কৰিব পাৰে, কিন্তু সুষম দ্ৰুতিৰে গতি কৰিলেও যিহেতু গতিৰ দিশ সলনি হৈছে তেতিয়াহ'লে বেগৰো পৰিৱৰ্তন ঘটিব। আৰু বেগৰ পৰিৱৰ্তন ঘটিলে আমি কি আহে বুলি কওঁ? ত্বৰণ হয় বুলি কওঁ, এক্সিলাৰেশ্যন হয়। গতিকে আমি গম পালোঁ যে বৃত্তীয় গতিত, সুষম বৃত্তীয় গতিত কি থাকে? ত্বৰণ জড়িত হৈ থাকে, নহয়নে বাৰু? একেধৰণে অষ্টভুজত 8 বাৰ সলনি হ'ব দিশটো। তেতিয়াহ'লে এই বাহুৰ সংখ্যা যদি বঢ়াই বঢ়াই গৈ থাকোঁ, 10টা বাহু, 15টা বাহু, 16টা বাহু, 17টা বাহু, এটা সময়ত গৈ পেলাই এই পথটো বাহুৰ সংখ্যা যদি অনিৰ্দিষ্টভাৱে আমি বঢ়াই গৈ থাকোঁ অবিৰতভাৱে, এটা কিহৰ ৰূপ ল'ব বাৰু? মন কৰিছেনে? বৃত্তীয় পথৰ ৰূপ ল'ব। তোমালোকে এটা কথা মন কৰা, ইয়াত লিখিছে চোৱা যে পথটোৰ আকৃতি এটা বৃত্তৰ আকৃতি সদৃশ হ'ব আৰু প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এটা বিন্দুলৈ হ্ৰাস পাব। ইয়াত চোৱা, এই পথটোৰ আকৃতি কি? আয়তাকাৰ, চতুৰ্ভুজ আকৃতি, কাৰণ 4বাৰ দিশ সলনি হৈছে। ইয়াত কেইবাৰ সলনি হৈছে? 6বাৰ। সৰভুজ 8 বাৰ, অষ্টভুজ 9 বাৰ সলনি হ'লে, 9টা বাহু হ'লে 9টা বাহু থাকিব, হ'লে আকৌ বহুভুজতে পৰিব। 10টা বাহু হ'লে দশভুজ। তেতিয়াহ'লে অনিৰ্দিষ্টভাৱে যদি আমি অবিৰতভাৱে যদি অসীম সংখ্যক বাহু বনাই পেলাওঁ, গতিকে সেই প্ৰত্যেকটো বাহু, মন কৰিছেনে? প্ৰত্যেকটো বাহুৰ দিশ যিমানে বিন্দু সংখ্যা বাঢ়ি গৈছে বাহুৰ দৈৰ্ঘ্যটো কমি কমি আহি আছে। মন কৰিছেনে? এই বাহুটোৰ সমান এইটো নহয়, সৰু, ইয়াতকৈ এইটো চুটি, এইটোতকৈ এইটো চুটি। তেতিয়াহ'লে 12টা বাহু বনালে 12টা বাহু প্ৰত্যেকটো বাহু আৰু চুটি হৈ আহিব। তেনেকৈ হ'লে যদি আমি এটা বৃত্তীয় পথলৈ বস্তু এটা পৰিণত কৰোঁ তেতিয়াহ'লে এই বৃত্তীয় পথটোত থকা প্ৰত্যেকটো বিন্দুৱে একোটা বাহু বুজাব। সেইকাৰণে লিখিছে যে আমি যেতিয়া বাহুৰ সংখ্যা অবিৰতভাৱে বঢ়াই গৈ থাকোঁ তেন্তেহ'লে পথটোৰ আকৃতি কেনেকুৱা হ'ব? এটা বৃত্তৰ আকৃতি সদৃশ হ'ব, প্ৰতিটো বাহুৰ দৈৰ্ঘ্য এটা বিন্দুলৈ হ্ৰাস পাব, হয়নে বাৰু? গতিকে যদি এজন দৌৰবিদে সেই বৃত্তাকাৰ পথেৰে দৌৰে, স্থিৰমান বেগেৰে যদি বৃত্তাকাৰ পথটোৱে গতি কৰে তেন্তে তেওঁৰ বেগৰ পৰিৱৰ্তনৰ একমাত্ৰ কাৰণটো হ'ব দিশৰ পৰিৱৰ্তন। মন কৰা,
স্থিৰ মানৰ বেগেৰে তাৰমানে স্থিৰ দ্ৰুতিৰে যদি সুষম দ্ৰুতিৰে যদি গতি কৰে তেনেহ'লে বেগৰ পৰিৱৰ্তনৰ কাৰণটো কি একমাত্ৰ হ'ব দিশৰ পৰিৱৰ্তন সেইবাবে বৃত্তাকাৰ পথেৰে গতি কৰা দৌৰবিদজনক গতিটো ত্বৰিত গতিৰ এটা উদাহৰণ গতিকে ত্বৰিত গতিৰ এটা উদাহৰণ দিবলৈ হ'লে আমি কি ক'ব পাৰোঁ বৃত্তাকাৰ পথেৰে গতি কৰা দৌৰবিদজনৰ গতিটো নাইবা আমি এটা সহজ উদাহৰণ দিব পাৰোঁ পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি এইবোৰো একোটা কি হ'ব ত্বৰিত গতিৰ উদাহৰণ এতিয়া মন কৰা ত্বৰিত গতিৰ উদাহৰণত কোনো এটা বস্তুৱে আমি জানো যে r ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধি কিমান হয় বৃত্তৰ পৰিধি ফৰ্মুলা টুৱাইছ পাই r যদি দৌৰবিদজনে r ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথেৰে যদি এপাক ঘূৰিবলৈ 30 ছেকেণ্ড সময় লয় তেতিয়াহ'লে তেওঁৰ বেগ v হ'ব আৰু আমি এটা ফৰ্মুলা পাইছিলোঁ v = s/t s মানে কি অতিক্ৰম কৰা দূৰত্ব এতিয়া এই দূৰত্বটো কেনেকুৱা দূৰত্ব বৃত্তাকাৰ দূৰত্ব আৰু বৃত্তাকাৰ পথটোৰ দৈৰ্ঘ্য কিমান হ'ব টুৱাইছ পাই r নহ'ব জানো সো s ৰ ঠাইত আমি কি লিখি দিব পাৰোঁ টুৱাইছ পাই r/t গতিকে বৃত্তীয় গতিৰ ক্ষেত্ৰত যদি আমি দ্ৰুতি অতিক্ৰম কৰা দূৰত্ব আৰু সময়ৰ সম্পৰ্ক বিচাৰি চাওঁ তেতিয়াহ'লে আমি পাম v = s/t ঠাইত s ৰ ঠাইত আমি কি লিখি দিম টুৱাইছ পাই r/t এইটোৱে হৈছে সুষম বৃত্তীয় গতিৰ কথা সুষম বৃত্তীয় গতিৰ ডেফিনেশ্যন মই এইমাত্ৰ অকণমান আগত লিখি থৈ গৈছিলোঁ তোমালোকে দেখিছিলা ভিডিঅ'টোত আৰু ফৰ্মুলা হিচাপে এইটো মনত ৰাখিব পাৰা যিকোনো সুষম বৃত্তীয় গতিৰ অংকত আমি এই ফৰ্মুলাটো ইউজ কৰি অংকসমূহ কৰিবলৈ চেষ্টা কৰিম আজিলৈ ভিডিঅ' ইমানেই ইয়াৰ পাছৰ ভিডিঅ'ত আমি অনুশীলনীবোৰ ইয়াৰ যিটো অনুশীলনী আছে সেই অনুশীলনীটো আমি আলোচনা কৰিম